বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। হামিম। হামিম। তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল আলিম। এইখন কিতাপ অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা, যিজন মহাপৰাক্ৰমশালী সৰ্বজ্ঞ। গাফিৰিদ যানবি ওয়া কাবিলিত তাওবি শাদীদিল ইকাবি যিত তাওলি লা ইলাহা ইল্লা হুয়া ইলাইহিল মাসীৰ। তেওঁ পাপ ক্ষমাকাৰী, তওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন। মা ইউজাদিলু ফি আয়াতিল্লাহি ইল্লাল্লাযীনা কাফাৰু ফালা ইয়াগৰুৰকা তাকাল্লুবুহুম ফিল বিলাদ। আল্লাহৰ আয়াতসমূহক লৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰি কৰিছে। এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে। كذبت قبلهم قوم نوح والأحزاب من بعدهم وهمت كل أمة برسولهم ليأخذوه। সিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়ও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে নিজ নিজ ৰাছুলক কৰায়ত্ব কৰাৰ সংকল্প কৰিছিল। وجادلوا بالباطل ليدحضوا به الحق فأخذتهم فكيف كان عقاب। আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক বিতৰ্কত লিপ্ত হৈছিল, ফলত ময়ে সিহঁতক কৰায়ত্ব কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি। وكذلك حقت كلمة ربك على الذين كفروا أنهم أصحاب النار। আৰু যিসকলে কুফৰি কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে নিশ্চয় সিহঁত হৈছে জাহান্নাম। الذين يحملون العرش ومن حوله يسبحون بحمد ربهم ويؤمنون به ويستغفرون للذين آمنوا ربنا وسعت كل شيء رحمة وعلما। যিসকলে আৰজ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে সংসাৰ সৈতে। লগতে তেওঁলোকে তেওঁৰ ওপৰত ইমান পোষণ কৰে আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, হে আমাৰ প্ৰতিপালক, তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। فاغفر للذين تابوا واتبعوا سبيلك وقهم عذاب الجحيم। এতেকে যিসকলে তওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া, লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা। ربنا وأدخلهم جنات عدن التي وعدتهم ومن صلح من آبائهم وأزواجهم وذرياتهم إنك أنت العزيز الحكيم। হে আমাৰ প্ৰতিপালক, তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা, লগতে তেওঁলোকৰ পিতৃ মাতৃ, পতি পত্নী আৰু সন্তান সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়। وقهم السيئات ومن تق السيئات يومئذ فقد رحمته وذلك هو الفوز العظيم। আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা, সেইদিনা তুমি যাক অপৰাধৰ বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা, আৰু এইটোৱে হৈছে মহা সফলতা। إن الذين كفروا ينادون لمقت الله أكبر من مقتكم أنفسكم إذ تدعون إلى الإيمان فتكفرون। নিশ্চয় যিসকলে কুফৰি কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ'ব, তোমালোকৰ নিজৰ প্ৰতি আজি তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল যেতিয়া তোমালোকক ইমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে তাক অস্বীকাৰ কৰিছিলা। قالوا ربنا أمتنا اثنتين وأحييتنا اثنتين فاعترفنا بذنوبنا فهل إلى خروج من سبيل। সিহঁতে ক'ব, হে আমাৰ প্ৰতিপালক, তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে
আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ এতেকে জাহান্নামৰ পৰা ওলোৱাৰ কোনো উপায় আছে নেকি ذلكم بأنه إذا دعي الله وحده كفرتم وإن يشرك به تؤمنوا فالحكم لله العلي الكبير সিহঁতক কোৱা হ'ব তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰি কৰিছিলা আৰু যেতিয়া তেওঁৰ লগত শিৰিক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ মহান আল্লাহৰে هو الذي يريكم آياته وينزل لكم من السماء رزقا وما يتذكر إلا من ينيب তেওঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয় فادعوا الله مخلصين له الدين ولو كره الكافرون এতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকে আহ্বান কৰা যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে رفيع الدرجات ذو العرش يلقي الروح من أمره على من يشاء من عباده لينذر يوم التلاق তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী আৰছৰ অধিপতি তেওঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি ওহী প্ৰেৰণ কৰে যাতে তেওঁ মহাসন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে يوم هم بارزون لا يخفى على الله منهم شيء لمن الملك اليوم لله الواحد القهار যিদিনা সিহঁত প্ৰকাশিত হ'ব সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱে গোপন নাথাকিব তেওঁ ক'ব আজি কৰ্তৃত্ব কাৰ কেৱল আল্লাহৰে তেওঁ একক প্ৰবল প্ৰতাপশালী اليوم تجزى كل نفس بما كسبت لا ظلم اليوم إن الله سريع الحساب আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ'ব আজি কোনো ধৰণৰ অন্যায় কৰা নহ'ব নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ وأنذرهم يوم الآزفة إذ القلوب لدى الحناجر كاظمين ما للظالمين من حميم ولا شفيع يطاع আৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া যেতিয়া দুখ কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ'ব জালিমসকলৰ বাবে কোনো অন্তৰংগ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ'ব يعلم خائنة الأعين وما تخفي الصدور চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে والله يقضي بالحق والذين يدعون من دونه لا يقضون بشيء إن الله هو السميع البصير আল্লাহে যথেষ্টভাৱে ফয়ছলা কৰে আৰু আল্লাহৰ পৰিৱৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱে ফয়ছলা কৰিব নোৱাৰে নিশ্চয় আল্লাহ তেওঁই সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা أولم يسيروا في الأرض فينظروا كيف كان عاقبة الذين كانوا من قبلهم ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি তেতিয়াই সিহঁতে দেখা পালেহেঁতেন পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল كانوا هم أشد منهم قوة وآثارا في الأرض فأخذهم الله بذنوبهم وما كان لهم من الله من واق সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ব কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল ذلك بأنهم كانت تأتيهم رسلهم بالبينات فكفروا فأخذهم الله إنه قوي شديد العقاب এইটো এই কাৰণে যে সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি সহ আহিছিল তথাপি সিহঁতে তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল সেয়ে আল্লাহে সিহঁতক কৰায়ত্ব কৰিছিল নিশ্চয় তেওঁ শক্তিশালী শাস্তি প্ৰদানত অতি কঠোৰ
ولقد أرسلنا موسى بآياتنا وسلطان مبين আৰু নিশ্চয় আমি এই মুসাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণ সহ প্ৰেৰণ কৰিছিলো إلى فرعون وهامان وقارون فقالوا ساحر كذاب ফিৰাউন হামান আৰু কাৰুণৰ ওচৰলৈ কিন্তু সিহঁতে তেওঁক যাদুকৰ চৰম মিছলীয়া বুলি কৈছিল فلما جاءهم بالحق من عندنا قالوا اقتلوا أبناء الذين آمنوا معه واستحيوا نساءهم وما كيد الكافرين إلا في ضلال তাৰপিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ'ল তেতিয়া সিহঁতে ক'লে মুছাৰ লগত যিসকলে ইমান আনিছে সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ وقال فرعون ذروني أقتل موسى وليدع ربه إني أخاف أن يبدل دينكم أو أن يظهر في الأرض الفساد আৰু ফিৰাউনে ক'লে মোক এৰি দিয়া মই মুছাক হত্যা কৰিম চাওক সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন নিশ্চয় মই আশংকা কৰোঁ যে সি তোমালোকৰ দিনক পৰিৱৰ্তন কৰি দিব নাইবা দেশত অশান্তি বিয়পাব وقال موسى إني عذت بربي وربكم من كل متكبر لا يؤمن بيوم الحساب মুছাই ক'লে মই মোৰ প্ৰতিপালক আৰু যিজন তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ইমান পোষণ নকৰে وقال رجل مؤمن من آل فرعون يكتم إيمانه أتقتلون رجلا أن يقول ربي الله وقد جاءكم بالبينات من ربكم আৰু ফিৰাউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ইমান গোপন ৰাখিছিল তেওঁ ক'লে তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে তেওঁ কয় মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণ সহ তোমালোকৰ ওচৰলৈ আহিছে وإن يك كاذبا فعليه كذبه وإن يك صادقا يصبكم بعض الذي يعدكم إن الله لا يهدي من هو مسرف كذاب তেওঁ যদি মিছলীয়া হয় তাৰ বাবে তেওঁ নিজেই দায়ী হ'ব আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে তাৰ পৰা কিছু পৰিমাণ হ'লেও তোমালোকৰ ওপৰত আপতিত হ'ব নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে যিজন সীমালংঘনকাৰী মিছলীয়া يا قوم لكم الملك اليوم ظاهرين في الأرض فمن ينصرنا من بأس الله إن جاءنا হে মোৰ সম্প্ৰদায় আজি তোমালোকৰেই ৰাজত্ব পৃথিৱীত তোমালোকেই প্ৰভাৱশালী কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব قال فرعون ما أريكم إلا ما أرى وما أهديكم إلا سبيل الرشاد ফিৰাউনে ক'লে মই যিটো সঠিক বুলি ভাবোঁ সেইটোৱে তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথে দেখুৱাওঁ وقال الذي آمن يا قوم إني أخاف عليكم مثل يوم الأحزاب মুমিন ব্যক্তিজনে আৰু ক'লে হে মোৰ সম্প্ৰদায় নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল مثل دأب قوم نوح وعاد وثمود والذين من بعدهم وما الله يريد ظلما للعباد যিদৰে সংঘটিত হৈছিল নূহ আদ ছামুদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে ويا قوم إني أخاف عليكم يوم التناد يوم تولون مدبرين ما لكم من الله من عاصم ومن يضلل الله فما له من هاد আৰু হে মোৰ সম্প্ৰদায়
নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ। যিদিনা তোমালোকে পিছ হুংকা দি পলাব বিচাৰিবা, সেইদিনা আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই। ولقد جاءكم يوسف من قبل بالبينات فما زلتم في شك مما جاءكم به নিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউচুফ আহিছিল। ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা। حتى إذا هلك قلتم لن يبعث الله من بعده رسولا كذلك يضل الله من هو مسرف مرتاب অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ'ল, তেতিয়া তোমালোকে কৈছিলা আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব। এইদৰে আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী সংশয়বাদীক বিভ্ৰান্ত কৰে। الذين يجادلون في آيات الله بغير سلطان أتاهم كبر مقتا عند الله وعند الذين آمنوا كذلك يطبع الله على كل قلب متكبر جبار যিসকলে সিহঁতৰ ওচৰলৈ সিহঁতৰ দাবীৰ সমৰ্থনত কোনো দলিল প্ৰমাণ নহা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য। এইদৰে আল্লাহে প্ৰত্যেক অহংকাৰী স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে। وقال فرعون يا هامان ابن لي صرحا لعلي أبلغ الأسباب আৰু ফিৰআউনে ক'লে, হে হামান, মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ। أسباب السماوات فأطلع إلى إله موسى وإني لأظنه كاذبا আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ, যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ। নিশ্চয় মই তাক মিছনীয় বুলিহে ভাবোঁ। وكذلك زين لفرعون سوء عمله وصد عن السبيل وما كيد فرعون إلا في تباب এইদৰে ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল। লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল। وقال الذي آمن يا قوم اتبعون أهدكم سبيل الرشاد ইমান পোষণ কৰা ব্যক্তিজনে আৰু ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম। يا قوم إنما هذه الحياة الدنيا متاع وإن الآخرة هي دار القرار হে মোৰ সম্প্ৰদায়, এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ সামগ্ৰী। নিশ্চয় আখিৰাত সেইটোৱে হৈছে স্থায়ী আৱাস। من عمل سيئة فلا يجزى إلا مثلها কোনোবাই অসৎ কৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতে শাস্তি পাব। ومن عمل صالحا من ذكر أو أنثى وهو مؤمن فأولئك يدخلون الجنة يرزقون فيها بغير حساب আনহাতে পুৰুষ হওক বা নাৰী, মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব। তাত তেওঁলোকক দিয়া হ'ব অগণন জীৱিকা। ويا قوم ما لي أدعوكم إلى النجاة وتدعونني إلى النار হে মোৰ সম্প্ৰদায়, কি হ'ল? মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছো আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা। تدعونني لأكفر بالله وأشرك به ما ليس لي به علم وأنا أدعوكم إلى العزيز الغفار তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰি কৰোঁ আৰু তেওঁৰ লগত শিৰিক কৰোঁ, যি বিষয়ত মোৰ কোনো জ্ঞান নাই। অথচ মই তোমালোকক আহ্বান কৰি আছো মহাপৰাক্ৰমশালী পৰম ক্ষমাশীলৰ ফালে। لا جرم أن ما تدعونني إليه ليس له دعوة في الدنيا ولا في الآخرة وأن مردنا إلى الله
وأن المسرفين هم أصحاب النار এই বিষয়ত কোনো সন্দেহ নাই যে তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। প্ৰকৃততে আমাৰ প্ৰত্যাৱৰ্তন হ'ব কেৱল আল্লাহৰ পিনে, আৰু নিশ্চয় সীমালংঘনকাৰীবিলাক হৈছে অগ্নিৰ অধিবাসী। فستذكرون ما أقول لكم وأفوض أمري إلى الله إن الله بصير بالعباد এতেকে মই তোমালোকক যিবোৰ কথা কৈ আছো অনতিপলমে তোমালোকে সেইবোৰ কথা স্মৰণ কৰিবা, আৰু মই মোৰ যাৱতীয় বিষয় আল্লাহৰ ওচৰতে সমৰ্পণ কৰিছো। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা। فوقاه الله سيئات ما مكروا وحاق بآل فرعون سوء العذاب ফলত আল্লাহে তেওঁক সিহঁতৰ ষড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰাউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে। النار يعرضون عليها غدوا وعشيا ويوم تقوم الساعة أدخلوا آل فرعون أشد العذاب পুৱা গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয়, আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সেইদিনা ফিৰিস্তাসকলক কোৱা হ'ব ফিৰাউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা। وإذ يتحاجون في النار فيقول الضعفاء للذين استكبروا إنا كنا لكم تبعا فهل أنتم مغنون عنا نصيبا من النار আৰু যেতিয়া সিহঁতে জাহান্নামত গৈ পৰস্পৰে বিতৰ্কত লিপ্ত হ'ব তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক'ব নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলো, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে? قال الذين استكبروا إنا كل فيها إن الله قد حكم بين العباد অহংকাৰীবিলাকে ক'ব আমি সকলোৱে দেখোন ইয়াতে আছো, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে। وقال الذين في النار لخزنة جهنم ادعوا ربكم يخفف عنا يوما من العذاب আৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক'ব আপোনালোকে আমাৰ হৈ আপোনালোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰকচোন, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ'লেও শাস্তি লাঘৱ কৰি দিয়ে। قالوا أولم تك تأتيكم رسلكم بالبينات قالوا بلى قالوا فادعوا وما دعاء الكافرين إلا في ضلال তেওঁলোকে ক'ব তোমালোকৰ ওচৰতে স্পষ্ট প্ৰমাণাদি সহকাৰে তোমালোকৰ ৰাছুলসকল অহা নাছিল নে? জাহান্নামীবিলাকে ক'ব হয় নিশ্চয় আহিছিল। প্ৰহৰীসকলে ক'ব এতেকে তোমালোকে প্ৰাৰ্থনা কৰা, আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হ'ব। إنا لننصر رسلنا والذين آمنوا في الحياة الدنيا ويوم يقوم الأشهاد নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ইমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ'ব। يوم لا ينفع الظالمين معذرتهم ولهم اللعنة ولهم سوء الدار যিদিনা জালিমসকলৰ ওজৰ আপত্তি সিহঁতৰ কোনো কামত নাহিব, সিহঁতৰ বাবে আছে অভিসম্পাদ আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস। ولقد آتينا موسى الهدى وأورثنا بني إسرائيل الكتاب আৰু নিশ্চয় আমি মুছাক হিদায়ত দান কৰিছিলো আৰু বনি ইছৰাইলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলো। هدى وذكرى لأولي الألباب বোধ শক্তি সম্পন্ন লোকসকলৰ বাবে পথ নিৰ্দেশ আৰু উপদেশ হিচাপে। فاصبر إن وعد الله حق واستغفر لذنبك وسبح بحمد ربك بالعشي والإبكار এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, আৰু পুৱা গধূলি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতাৰ মহিমা ঘোষণা কৰা। إن الذين يجادلون في آيات الله بغير سلطان أتاهم إن في صدورهم إلا كبر ما هم ببالغيه
فاستعذ بالله إنه هو السميع البصير নিশ্চয় যে সকলে নিজের ওচৰত কোনো দলিল প্ৰমাণ নথকা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ। সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা, নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। لخلق السماوات والأرض أكبر من خلق الناس ولكن أكثر الناس لا يعلمون নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি মানৱ সৃষ্টিতকৈ ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে। وما يستوي الأعمى والبصير والذين آمنوا وعملوا الصالحات ولا المسيء قليلا ما تتذكرون অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়। এইদৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, পক্ষান্তৰে যিসকলে অসৎকৰ্ম কৰিছে, সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যভাৱে উপদেশ গ্ৰহণ কৰা। إن الساعة لآتية لا ريب فيها ولكن أكثر الناس لا يؤمنون নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই, কিন্তু অধিকাংশ লোকে বিশ্বাস নকৰে। وقال ربكم ادعوني أستجب لكم إن الذين يستكبرون عن عبادتي سيدخلون جهنم داخرين আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, তোমালোকে কেৱল মোৰ ওচৰতেই দোৱা কৰা, মই তোমালোকৰ দোৱা কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব। الله الذي جعل لكم الليل لتسكنوا فيه والنهار مبصرا إن الله لذو فضل على الناس ولكن أكثر الناس لا يشكرون আল্লাহে তোমালোকৰ বাবে ৰাতি সৃষ্টি কৰিছে যাতে তোমালোকে তাক বিশ্ৰাম কৰিব পাৰা, আৰু দিনক কৰিছে আলোক উজ্জ্বল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে। ذلكم الله ربكم خالق كل شيء لا إله إلا هو فأنا تؤفكون তেওঁৱেই আল্লাহ, তোমালোকৰ প্ৰতিপালক, সকলো বস্তুৰ স্ৰষ্টা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই। এতেকে তোমালোকক কলৈ উভতাই নিয়া হৈছে? كذلك يؤفك الذين كانوا بآيات الله يجحدون এইদৰে উভতাই নিয়া হয় সেইসকল লোকক যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে। الله الذي جعل لكم الأرض قرارا والسماء بناء وصوركم فأحسن صوركم ورزقكم من الطيبات আল্লাহে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে ছাদ, আৰু তেওঁই তোমালোকৰ আকৃতি গঠন কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে, লগতে তোমালোকক পবিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। ذلكم الله ربكم فتبارك الله رب العالمين তেওঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, এতেকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়। هو الحي لا إله إلا هو فادعوه مخلصين له الدين الحمد لله رب العالمين তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো জ্ঞানৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য। قل إني نهيت أن أعبد الذين تدعون من دون الله لما جاءني البينات من ربي وأمرت أن أسلم لرب العالمين কোৱা, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি আহিছে। মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছোঁ। هو الذي خلقكم من تراب ثم من نطفة ثم من علقة ثم يخرجكم طفلا ثم لتبلغوا أشدكم ثم
ثم لتكونوا شيوخا তেওঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰপিছত শুক্ৰবিন্দুৰ পৰা, তাৰপিছত আলাকা অৰ্থাৎ ৰক্তবিন্দুৰ পৰা, তাৰপিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা। ومنكم من يتوفى من قبل ولتبلغوا أجلا مسمى ولعلكم تعقلون তাৰপিছত যাতে তোমালোকে বৃদ্ধ হোৱা, তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা। هو الذي يحيي ويميت فإذا قضى أمرا فإنما يقول له كن فيكون তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু ঘটায়, আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় হ, সেইটো তৎক্ষণাৎ হৈ যায়। ألم تر إلى الذين يجادلون في آيات الله أنى يصرفون তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতক কলৈ উভতাই নিয়া হৈছে? الذين كذبوا بالكتاب وبما أرسلنا به رسلنا فسوف يعلمون সিহঁতে কিতাবক আৰু আমাৰ ৰাসূলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব। إذ الأغلال في أعناقهم والسلاسل يسحبون যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব আৰু সিহঁতক টানি লৈ যোৱা হ'ব। في الحميم ثم في النار يسجرون উতল পানীৰ মাজত, তাৰপিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত। ثم قيل لهم أين ما كنتم تشركون من دون الله قالوا ضلوا عنا بل لم نكن ندعو من قبل شيئا كذلك يضل الله الكافرين তাৰপিছত সিহঁতক কোৱা হ'ব, ক'ত সিহঁত যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা আল্লাহৰ বাহিৰে? সিহঁতে ক'ব, সিহঁত দেখোন আমাৰ পৰা আজি আঁতৰি গৈছে, বৰং ইতিপূৰ্বে আমি কাকো আহ্বানেই কৰা নাছিলোঁ। এইদৰে আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে। ذلكم بما كنتم تفرحون في الأرض بغير الحق وبما كنتم تمرحون এয়া এই কাৰণে যে তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা, আৰু এই কাৰণেও যে তোমালোকে অহংকাৰ কৰিছিলা। ادخلوا أبواب جهنم خالدين فيها فبئس مثوى المتكبرين তোমালোকে জাহান্নামত স্থায়ীভাৱে অৱস্থান কৰিবলৈ ইয়াৰ বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰাও, এতেকে চোৱাচোন কিমান যে নিকৃষ্ট অহংকাৰীবিলাকৰ আৱাসস্থল। فاصبر إن وعد الله حق فإما نرينك بعض الذي نعدهم أو نتوفينك فإلينا يرجعون গতিকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ তাৰে অলপ যদি মই তোমাক দেখুৱাই দিওঁ অথবা তাৰ পূৰ্বে যদি তোমাৰ মৃত্যু ঘটাওঁ, তথাপিও দেখোন সিহঁতে মোৰ ওচৰলৈকে প্ৰত্যাৱৰ্তিত হ'ব। ولقد أرسلنا رسلا من قبلك منهم من قصصنا عليك ومنهم من لم نقصص عليك নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুত ৰাসূল প্ৰেৰণ কৰিছোঁ, আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছোঁ আৰু কিছুমানৰ বৰ্ণনা কৰা নাই আল্লাহৰ অনুমতি অবিহনে। وما كان لرسول أن يأتي بآية إلا بإذن الله فإذا جاء أمر الله قضي بالحق وخسر هنالك المبطلون কোনো নিদৰ্শন লৈ অহাটো কোনো ৰাসূলৰ পক্ষেই সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায়সংগতভাৱে ফয়ছলা হৈ যাব, তেতিয়া বাতিলপন্থীবিলাক ক্ষতিগ্ৰস্ত হ'ব। الله الذي جعل لكم الأنعام لتركبوا منها ومنها تأكلون তেওঁই আল্লাহ যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।
ولكم فيها منافع ولتبلغوا عليها حاجة في صدوركم وعليها وعلى الفلك تحملون। আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা সেইবোৰৰ দ্বাৰা সেয়া পূৰণ কৰিব পাৰা। লগতে সেইবোৰৰ ওপৰত আৰু নৌজানৰ ওপৰত তোমালোকক বহন কৰা হয়। ويريكم آياته فأي آيات الله تنكرون। আৰু তেওঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোনটো কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা? أفلم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم। সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি? তেতিয়াই সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। كانوا أكثر منهم وأشد قوة وآثارا في الأرض فما أغنى عنهم ما كانوا يكسبون। সিহঁতে পৃথিৱীত ইহঁততকৈ সংখ্যাগৰিষ্ঠ আছিল, লগতে শক্তি আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল। فلما جاءتهم رسلهم بالبينات فرحوا بما عندهم من العلم وحاق بهم ما كانوا به يستهزئون। সিহঁতৰ ওচৰলৈ যেতিয়া সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিলৈ উপস্থিত হৈছিল, তেতিয়া সিহঁতে সেইবোৰক অৱজ্ঞা কৰি নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দিত হৈছিল। ফলত সিহঁতে যিটো ঠাট্টা বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছিল। فلما رأوا بأسنا قالوا آمنا بالله وحده وكفرنا بما كنا به مشركين। আৰু সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পাইছিল তেতিয়া কৈছিল, আমি একমাত্ৰ আল্লাহৰ ওপৰত ইমান আনিলো আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলো সেইবোৰক প্ৰত্যাখ্যান কৰিলো। فلم يك ينفعهم إيمانهم لما رأوا بأسنا سنة الله التي قد خلت في عباده وخسر هنالك الكافرون। কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ইমান সিহঁতৰ কোনো উপকাৰত অহা নাছিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে, ফলত কাফিৰসকল ক্ষতিগ্ৰস্ত হ'ল।